ইতিমধ্যে সংক্ষেপতে ওলাইছে যে যোৱাকালি অসমৰ মন্ত্ৰীসভাই মাদ্ৰাছাসমূহক জেনেৰেল এডুকেশ্যনেল স্কুললৈ ৰূপান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে এই সিদ্ধান্তৰ ওপৰত আপোনালোকক মই অলপমান ডিটেইলছত মই জনাব খুজিছোঁ। আমাৰ ৰাজ্যখনত বৰ্তমানলৈকে 189খন হাই মাদ্ৰাছা স্কুল আছে। এই হাই মাদ্ৰাছা স্কুলসমূহ সেৱাৰ অন্তৰ্গত। সেৱাই তেওঁলোকক পৰিচালনা কৰে। অন্যান্য জেনেৰেল এডুকেশ্যনতকৈ ইয়াৰ পাৰ্থক্য এইটোৱে আছিলে যে আন সকলোবোৰ কোৰ্চ সেৱাৰ, কিন্তু দুখন 50-50 নম্বৰৰ, কিন্তু 50 নম্বৰ তেওঁলোকক কোৰাণৰ ওপৰত শিক্ষা দিয়া হয়। আৰু সেই কাৰণে এই ইনষ্টিটিউশ্যনবিলাকক সাধাৰণ স্কুল বুলি নকৈ এই যে 50 নম্বৰৰ তেওঁলোকৰ এটা কোৰাণৰ ওপৰত পাঠ্যক্ৰম আছে, যাক আমি আৰবী ভাষাত কি বুলি কওঁ? ফিকা এণ্ড আকাইদ বুলি কয়। ফিকা এণ্ড আকাইদ এই ছাবজেক্টটো থকা কাৰণে কলেজিয়েট স্কুল আৰু হাই মাদ্ৰাছা স্কুলৰ মাজত পাৰ্থক্য এটা থাকিছিল। সেইকাৰণে কলেজিয়েটৰ পৰা কোনোবা যদি এপিয়াৰ কৰে তাক হাইস্কুল শিক্ষান্ত বুলি কয়, আৰু এই মাদ্ৰাছাবিলাকৰ পৰা এপিয়াৰ কৰিলে কোৰ্চটো চব একেই থাকে, কিন্তু এই 50 নম্বৰৰ ধৰ্মীয় শিক্ষাৰ কাৰণে তেওঁলোকক হাই মাদ্ৰাছা বুলি কোৱা হয়। আদাৰৱাইজ মেথ ছায়েন্স সকলোবোৰ একে। প্ৰথম আমি সিদ্ধান্ত ল'লোঁ যে এই 189খন স্কুলৰ পৰা হাই মাদ্ৰাছা শব্দটো আঁতৰি যাব। যিটো এই 50 নম্বৰৰ ধৰ্মীয় শিক্ষা আছিলে কোৰাণৰ ওপৰত, সেইটো নোহোৱা হৈ যাব। গতিকে বেছিকেলি ইয়াত আৰু কোনো ডিষ্টিংশ্যন নাথাকিব। সকলো হাই মাদ্ৰাছাৰ পৰিৱৰ্তে হাই স্কুল বুলি তেওঁলোক জনাজাত হ'ব। গতিকে 2022 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰা সেৱাই হাই মাদ্ৰাছা বুলি কোনো পৰীক্ষা আৰু নাপাতে। কিন্তু 21ত যিহেতু ল'ৰা ছোৱালীবোৰ ইতিমধ্যে শিক্ষা হৈ গ'ল, তেওঁলোকক আমি দিগদাৰ নকৰোঁ। গতিকে 21 চনতে লাষ্ট সেৱাই হাই মাদ্ৰাছা পাতিব। তাৰপিছত আৰু সেৱাই হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত নকৰে। যোৱাকালি আমি কেবিনেটত আমি লোৱা সিদ্ধান্ত কেইটা হ'ল যে ষ্টেট মাদ্ৰাছা বোৰ্ড shall stand dissolved from the declaration of the result of examination to be held in academic year 2021-22. তাৰমানে এই বছৰৰ পৰীক্ষাটো হৈ যোৱাৰ লগে লগে 2021-22ৰ পৰীক্ষাটো হৈ যোৱাৰ লগে লগে ষ্টেট মাদ্ৰাছা বোৰ্ড উইল বি ডিজলভ। সেইটো হ'ল যে লাষ্ট ষ্টুডেণ্টখিনিক লাষ্ট সুযোগ দিয়াৰ লগে লগে এইটো হৈ যাব। তাৰপিছত এই মাদ্ৰাছা ইনষ্টিটিউটবিলাকৰ যি আছিলে, তেওঁলোকৰ একাডেমিক যিটো অথৰিটি আৰু এডমিনিষ্ট্ৰেটিভ অথৰিটি, সেইটো ডাইৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যনলৈকে ৰূপান্তৰ হ'ব। এই গোটেই মাদ্ৰাছাবিলাকৰ নামৰ পৰা মাদ্ৰাছা শব্দটো নোহোৱা হৈ পৰিব। এইখিনি কৰিব যাওঁতে আমাৰ এখন বিধানসভাত আমি আইন এখন আনিব লাগিব, য'ত মাদ্ৰাছা যিখন আইনৰ অধীনত প্ৰভিন্সিয়েলাইজ হৈছিল সেইখন আমি ৰিপিল কৰিব লাগিব। আৰু সেই ৰিপিল কৰা আইনখন অহা 27-28 এই মাহৰ শেষত যি বিধানসভা আছে তাত আইনখন আহিব, আৰু চৰকাৰে সেইখন পাছ কৰাবৰ কাৰণে যত্ন কৰিব। সংস্কৃত টুলবিলাকো আমি কনভাৰ্ট কৰিম। সেইকেইটা হ'ব বেছিকেলি কুমাৰ ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিয়ে এই সংস্কৃত টুলবিলাকত এটা ভাৰতৰ ইতিহাস আৰু সংস্কৃতি, তাৰ ওপৰত এই সংস্কৃত টুলবিলাক তাৰ অধ্যয়ন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব। এটা ডিগ্ৰী আৰু ডিপ্ল'মা কোৰ্চ চলিব আণ্ডাৰ দ্য কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত
এণ্ড এনচিয়েণ্ট ষ্টাডিজ বিশ্ববিদ্যালয়ৰ তলত তাৰমানে ইয়াত আৰু এতিয়া শাস্ত্ৰী বান যিবিলাক পৰীক্ষা পাতিছিল ইমান দেৰি সেইবিলাক নোহোৱা হৈ যাব সংস্কৃত টোলত তাৰ জেগাত ভাৰতৰ ইতিহাস আৰু পুৰাতন সংস্কৃতি তাৰ ওপৰত ল'ৰা ছোৱালীয়ে শিকিব ডিগ্ৰী ডিপ্ল'মা থাকিব আৰু এই ডিচিশ্যনখিনিৰ লগত সংস্কৃত বোৰ্ডখনো ইনফেক্ট আগতেই নোহোৱা হৈছিল এওঁলোক ভাস্কৰ বৰ্মাৰ অধীনলৈকেও গুচি গৈছিল কিন্তু বেচিকেলি ইয়াত খালি ডিগ্ৰী আৰু ডিপ্ল'মা কৰ্চেছ চলিব অন ইণ্ডিয়ান হিষ্ট্ৰী আৰু এনচিয়েণ্ট কালচাৰৰ ওপৰত সংস্কৃত টোলখিনিত গতিকে কাৰ্যত সংস্কৃত টোলৰ যিটো শিক্ষা সেইটো নাথাকিব কিন্তু ভাৰতৰ বিষয়ে তাত জানিব প্ৰাইভেট স্কুলবিলাকে যেতিয়া খুলিব খোজে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে DSC অফিচত বহুত সময় লৈছিল গতিকে ইজ অফ ডুইং বিজনেছত আমি কৈছোঁ যে তেওঁলোকে এতিয়া অনলাইন এপ্লিকেশ্যন কৰিও যদি আমি লিখি দিয়া কণ্ডিশ্যনখিনি পালন হয় তেওঁলোকে ৰিকগনাইজেশ্যন পাব এই সংস্কৃত টোলখিনিত যিটো ডিগ্ৰী ডিপ্ল'মা কৰ্চ চলিব সেইটো ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিয়ে বনাই আছে তাত বেদৰ পৰা কীৰ্তন ঘোষালৈকে গোটেইখিনি কথা ৰাইজে জানিব পাৰিব বৌদ্ধ জৈন আমাৰ যিবোৰ ভাৰতীয় সংস্কৃতিৰ গোটেই ইতিহাসটো তাতে ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব সেইটো অকল হিন্দু বুলি নহয় বৌদ্ধ জৈন গোটেই কেতিয়া খ্ৰীষ্টানসকল আহিলে কেতিয়া ইছলামিক সভ্যতা আৰম্ভ হ'ল কিন্তু মেইনলি ইট উইল বি ফ'কাছ অন ইণ্ডিয়ান চিভিলাইজেশ্যন অসমেই ভাৰতৰ ভিতৰত প্ৰথম ৰাজ্য হ'ব য'ত ভাৰতীয় সভ্যতা শিকোৱা ভাৰতীয় সভ্যতাৰ লগত নতুন পুৰুষক চিনাকি কৰি দিয়াৰ এটা ডিগ্ৰী কোৰ্চ আৰম্ভ হ'ব ইণ্ডিয়াৰ কোনো ষ্টেটতে ডিগ্ৰী ডিপ্ল'মা অন ইণ্ডিয়ান চিভিলাইজেশ্যনেল ষ্টাডি নাছিলে যিটো আমাৰ ইয়াত ফাৰ্ষ্ট টাইম আমি আৰম্ভ কৰিম সেই টোলখিনিত এই বস্তুটো আৰম্ভ হ'ব ল'ৰা ছোৱালীয়ে ডিগ্ৰী পাব ডিপ্ল'মা পাব আৰু ভাস্কৰ বৰ্মা ইউনিভাৰ্চিটিয়ে চলাব কিন্তু শাস্ত্ৰী বা আন ধৰণৰ যিবিলাক পৰীক্ষা আছিলে সেইবিলাক আৰু টোলত নাথাকিব কোনোবাই প্ৰাইভেটলি কৰিব খুজিলে কৰি থাকিব পাৰিব কিন্তু আমাৰ চৰকাৰীভাৱে নাথাকিব